দেখিছা মা, আজি তোমাৰ বোৱাৰীৰ বিয়াৰ পাছৰ প্ৰথমটো দিন নহয়, এতিয়া দেখোন 10:30 বাজি পাৰ হ'ল। ক'তা তোমাৰ বোৱাৰী দেখোন শুয়ে নুঠিল। মোৰ কিন্তু ভোক লাগিছে দেই, তুমিয়ে নহ'লে মোক কিবা এটা বনাই দিয়াগে। আগৰজনী নবৌ থাকোঁতেই ঠিক আছিল। ভৰিটো লেঙেৰা হ'ল কি হ'ল? ৰাতিপুৱা সোনকালে শুই উঠি ঘৰৰ সকলোখিনি কাম কৰে। সেইজনী থাকোঁতে মই ইমান দেৰিলৈকে এনেকৈ ভোকত থাকিবলগীয়া হোৱা নাছিল। সেইজনীৰ ওচৰত মই যিটোকে কওঁ মুখৰ আগতে সেইটোকে খাবলৈ পাইছিলোঁ। এতিয়া দেখিছানে 10:30 বজালৈকে মই ভোকতে আছোঁ। কিবা এটা কৰা, নহ'লে তুমিয়ে বনাই দিয়াগে মোক। ককায়েৰে আনিছে নহয় ৰাজৰাণী এজনী। এতিয়া তই যি বিচাৰ সেইটোকে মুখৰ আগতে পাবি। এই ৰাজৰাণীজনীয়ে তোক সকলো বস্তুৰ যোগান ধৰিব, তই চিন্তাই নকৰিবি। তাক মই ইমান ক'লোঁ যে মই ঠিক কৰা ছোৱালীজনীক বিয়া পাত, সেইজনীক বিয়া কৰোৱা হ'লে অন্ততঃ আমি আমাৰ মতে নচুৱাব পাৰিলোহেঁতেন। এতিয়া মানে এইটোৱেই হ'ল যে এইজনীয়ে ঘৰত যি কৰে তুমি সেইটোকে মনে মনে চাই বহি থাকিবা। তুমি একো নকৰা এইজনীৰ লগত। একো নকৰিম। আৰু মই এইখন ঘৰত আজিলৈকে মোৰ আদেশ মতে সকলোখিনি চলিছে আৰু আগলৈ চলিব। তাই বেটীয়ে এইখন ঘৰত আহি প্ৰথম দিনাখনেই নিজৰ মৰমতালি দেখুৱাইছে। চাই থাক মই কি কৰোঁ তাইৰ লগত। তাই ভাবিছে তাইক প্ৰীতমে ভাল পাই বিয়া কৰি আনিছে যেতিয়া তাই এইখন ঘৰত একো এটা নকৰাকৈ ৰাজৰাণীৰ দৰে থাকিব পাৰিব। কিন্তু তাইতো জনা নাই যে তাই কাৰ ঘৰৰ বোৱাৰী হৈ আহিছে। তাই বেটীয়ে এই শাহুজনীক এতিয়ালৈকে চিনিয়েই পোৱা নাই। এইখন ঘৰত বোৱাৰী হৈ থাকিবলৈ হ'লে এইখন ঘৰৰ সকলোখিনি কাম চাকৰণিৰ দৰে কৰিবই লাগিব। সেয়া লাগিলে মই ঠিক কৰি অনা ছোৱালীয়েই হওক বা প্ৰীতমে ভাল পাই অনা ছোৱালীয়েই হওক। জানো বাই এইখন এতিয়া কি হয়গে। মা কিন্তু খঙত গৈছে দেই। মায়ে এইজনীৰ চুলি চিঙি ডাল ডাল কৰি দিলেও বেয়া নাপাওঁ। তাই দেখিছা বিয়া হৈ অহা প্ৰথম দিনাখনেই কেনেকৈ ইমান দেৰিলৈকে শুই আছে। ইহঁত দুজনী যি লাগে লাগি থাকক, মুঠৰ ওপৰত মই মুখৰ আগত ভালকৈ কিবা এটা খাবলৈ পালেই হ'ল। এনেও সেই লেঙেৰী নবৌজনী ঘৰখনৰ পৰা যোৱাৰ পাছত ঘৰৰ মই কিমানখিনি কাম কৰিছোঁ। মোৰ হাতৰ চাল ছিঙি গৈছেগৈ, নখকেইটা আটাইকেইটা বেয়া হৈ গ'ল। এতিয়া আৰু নাই, এতিয়া মই বহি বহি আৰামত খাম, একো এটা কাম নকৰোঁ। মোৰ ছোৱালীয়ে সেইফালে পেটৰ ভোকত চটফটাই আছে আৰু এই মহাৰাণীয়ে ইয়াত নাক বজাই বজাই শুই আছে। মহাৰাণী উঠিছনে নাই? তই এতিয়াও সেই মাৰ বাপেৰৰ ঘৰত আছো বুলিয়ে ভাবি আছ নেকি? বিয়াৰ পাছত প্ৰথম দিনটোতে 10:30 বজালৈকে নাক ঘূৰাই শুই আছে। উঠ, তই উঠিবিনে নে মই বেলেগ ব্যৱস্থা ল'ম? প্ৰথম কথা, মোক ইমান ডাঙৰকৈ কথা ক'বলৈ চেষ্টা নকৰিব। মই 10:30 বজালৈকে শুওঁ বা 12 বজালৈকে, সেইটো মোৰ কথা। মোক এনেকৈ আদেশ দিবলৈ চেষ্টা নকৰিব। আৰু বাকী আপোনাৰ ছোৱালীৰ ভোক লগাৰ কথা। আপোনাৰ ছোৱালীৰতো হাত ভৰি আছে, কিয় তাই ভোক লাগিছে নিজেই কিবা এটা খাবৰ বাবে ৰান্ধি ল'ব নোৱাৰে নেকি? তোৰ মুখখন দেখিছোঁ বৰ লাও পাত কচু পাত। নাপাহৰিবি মই তোৰ শাহু হয়। তোৰ এনেকুৱাবোৰ কথা সহ্য কৰি থাকিবলৈ মই তোৰ মাৰ নহয়। কালি বিয়া হৈ আহি এইখন ঘৰলৈ আহিছিলিহে আৰু আজি আহিয়েই ইমান ডাঙৰ ডাঙৰ কথা ক'ব পৰা হ'লি। শুন, এইখন ঘৰৰ কাম কৰিবলৈ চাকৰণি ৰখা নাই বেলেগকৈ। যি কৰিব এইখন ঘৰৰ বোৱাৰীয়ে কৰিব। গতিকে সোনকালে গা পা ধুই আহি ঘৰৰ সমস্ত কাম কৰহি, লগতে সকলোৰে বাবে খোৱাৰ যোগাৰ কৰহি। প্ৰথম কথা, আপোনাক মই শাহু কি মানুহ বুলিয়েই নাভাবোঁ। মোৰ মাৰ লগত আপোনাক তুলনা কৰাটো দূৰৰে কথা, মোৰ মাৰ চুলি এডালৰ সমানো আপুনি নহয়। আৰু দ্বিতীয়তে এইখন ঘৰৰ কাম বন কৰাৰ কথা, কিয় আপুনিওতো এইখন ঘৰৰ বোৱাৰী। যদি এইখন ঘৰৰ বোৱাৰীয়ে সমস্ত কামবোৰ কৰিব লাগে তেতিয়াহ'লে আপুনিই আৰম্ভ কৰি দিয়ক। মোক আপুনি এনেকৈ জোৰ কৰি একো এটা কাম কৰাব নোৱাৰে, সেইটো আপুনি নিশ্চিত হৈ থাকক। আৰু এটা কথা, প্ৰথম আৰু শেষবাৰৰ বাবে কৈ দিলোঁ, মোৰ ৰুমত সোমোৱাৰ আগতে আপুনি যাতে পাৰ্মিশ্যন লৈ লয়। কাৰোবাৰ বেডৰুমলৈ সোমোৱাৰ আগত যে পাৰ্মিশ্যন লৈ ল'ব লাগে বা নক কৰি ল'ব লাগে, সেইটো কথা চাগে আপুনি নিশিকিলেই। তোৰ দেখিছোঁ মুখখন বৰ বেছিকৈ চলিছে। তোক আজি মই মা, এয়া তুমি কি কৰিবলৈ ওলাইছিলা? তুমি তোমাৰ নতুন বোৱাৰীৰ ওপৰত হাত তুলিবলৈ গৈছিলা? প্ৰীতম, মই হাত তুলিবলৈ গৈছিলোঁ আৰু তই আহি নোপোৱা হ'লে হয়তো মোৰ এই কাণতলীয়া চৰ তোৰ খৈনীয়েৰৰ গালত পৰিলহেঁতেন। তই মোক চৰ মাৰিবি আৰু মই কি হাত সাৱটি বহি চাই থাকিম? মোৰ গাত হাত দি চাচোন, তোৰ হাত ভাঙি তোৰ কোলাত দিম মই। তোকতো মই ভালকৈ চিনি পালোঁ, কিন্তু তই এতিয়াও মোক চিনি পোৱা নাই। তই তোৰ ঘৈণীয়েৰক বুজাই দে, যদি তাইৰ ব্যৱহাৰৰ পৰিৱৰ্তন নকৰে তেন্তে তাইৰ কাৰণে বিপদ হ'ব। আৰু এইখন ঘৰত ভালকৈ বোৱাৰী হিচাপে জীয়াই থাকিবলৈ হ'লে মোৰ মতে চলিব লাগিব। মই যি কওঁ তাক আখৰে আখৰে মানিব লাগিব। 10:30 বাজিল এতিয়া আৰু তোৰ ঘৈণীয়েৰে বিয়াৰ পাছৰ প্ৰথম দিনাই ইমান দেৰিলৈকে শুই আছে। ভনীয়েৰে ভোকত চটফটাই আছে। আৰু মই যেতিয়াই এই কাপোৰ কানি সলাই ঘৰৰ কাম কৰিবলৈ ক'লোঁ, তাই মোক মুখে মুখে উত্তৰ দিছে, এই লগত এনেকুৱা ব্যৱহাৰ নকৰি আৰু মই ভাল ব্যৱহাৰ কৰিম। প্ৰীতম, দেখিছানে মায়ে মোৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিছে? আজি তুমি থাকোঁতেই মায়ে মোৰ ওপৰত হাত তুলিবলৈ আহিছে। যদি তুমি নাথাকা তেতিয়া দেখোন মায়ে মোক মাৰিয়ে পেলাব। মই একো বেয়াকে কোৱা নাছিলোঁ প্ৰীতম, মোৰ গাটো খুব বেয়া, তুমিও জানা। কালি ভাগৰখিনিও আছে, সেইকাৰণে উঠাত পলম হ'ল। আৰু মায়ে মোক প্ৰথমতে বহুত বেয়া ব্যৱহাৰ কৰিলেহি। এইখন ঘৰলৈ মই একমাত্ৰ তোমাৰ কাৰণেই আহিছোঁ প্ৰীতম। মোৰ তোমাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে, কিন্তু মাহঁতে যদি মোৰ লগত এনেকুৱা কৰে
নাই নাই প্ৰীতম, তুমি মোক বেয়া নাপাবা। যদি এনেকুৱা হৈ থাকিবলৈ হয় তেন্তে মই তোমাৰ লগত থাকিব নোৱাৰিম। মই এই সম্পৰ্কটো আৰু আগবঢ়াৰ আগতেই শেষ কৰাৰ কথা ভাবিব লাগিব। যা যা, তোৰ লেখীয়া বোৱাৰী এজনী এইখন ঘৰত নহলেও হ'ব। মা, বন্ধ কৰা তোমাৰ পাগলামি। তুমি কি কৈ আছা এবাৰ ভাবি চাইছানে? আৰু প্ৰিয়া, প্লিজ তুমি এনেকুৱাবোৰ কথা আকৌ মনলৈ নানিবা। মা, মই প্ৰিয়াক ভাল পাওঁ আৰু কোনো কাৰণতে তাইক মই হেৰুৱাব নোখোজো। তাই সেই ঘৰখনৰ একমাত্ৰ ছোৱালী আছিল। বহুত আলাসত ডাঙৰ দীঘল হৈছে, একো কাম বন কৰিবলৈ পোৱা নাছিল তাত। গতিকে তাই যেনেকৈ সেইখন ঘৰত কোনো দুখ কষ্ট নোপোৱাকৈ ডাঙৰ দীঘল হৈছিল, মই বিচাৰোঁ তাই এইখন ঘৰতো তেনেকৈ দিনবোৰ কটাওক। তাইৰ কাম কৰিবলৈ মন গ'লে কৰিব, আৰু যদি মন নেযায় তেতিয়া তোমালোকে জোৰ কৰিব নোৱাৰা। এইটো মোৰ কথা। এইখন ঘৰ আগতে তোমাৰ মতে চলিছিল, কিন্তু এতিয়াৰ পৰা মোৰ মতে চলিব। কাৰণ এইখন ঘৰৰ মালিক তুমি নহয়, মই হয়। এই ঘৰ, মাটি, বাৰী সকলোখিনি মোৰ নামত আছে। গতিকে মই যেনেকৈ এইখন ঘৰ চলাব বিচাৰোঁ তেনেকৈ চলিব লাগিব। আৰু বাকী ভণ্টিৰ ভোকৰ কথা, কিয় তাই কিবা এটা বনাব নোৱাৰে নেকি? তোমাৰ বোৱাৰীয়ে যে সোনকালে উঠি ঘৰৰ কাম বন কৰিব লাগে, কিয় তোমাৰ জীয়েৰে কৰিব নোৱাৰে নেকি? যোৱা, তাইক কোৱাগৈ ঘৰৰ কাম বনবোৰ কৰিবলৈ। বাহ প্ৰীতম বাহ, মানিছো কিন্তু তোক। কালি অহা তোৰ ঘৈণীয়েৰজনীৰ কাৰণে তোক জন্ম দিয়া এই মাৰজনী আৰু তই কেঁচুৱাৰ পৰা পোৱা তোৰ ভনীয়েৰজনীৰ কথা তই তেনেকৈ ক'বলৈ লাজ নকৰিবি। তহঁতক মই ভালকৈ চাই ল'ম। মই কৈছিলো নহয়, তই মোৰ এতিয়া হাতৰ পুতলা প্ৰীতম। মই যিফালেই চাবি দি ঘূৰাম তই এতিয়া সেইফালেই ঘূৰিবি। কাৰণ তোৰ চকু এতিয়া মোৰ দেউতাৰ কোটিটকীয়া সম্পত্তিৰ ওপৰত। প্ৰিয়া, প্লিজ তুমি মাৰ কথাত বেয়া নাপাবা। কি কৰিম মই এতিয়া প্ৰীতম? মই যে ঘৰৰ কাম একো কৰিবই নাজানো, ভাত ৰান্ধিবও নাজানো। আজিলৈকে ঘৰত মই একো এটা কৰি পোৱা নাই, আৰু যদি মই ইয়াতো কাম বনবোৰ নকৰোঁ মাহঁতে চাগে মোক কথা শুনাই থাকিব। নোৱাৰে শুনাব, মই মাক ক'লো নহয়। আৰু তুমি ইয়াতো একো কৰিব নালাগে, ঘৰত যেনেকৈ আছিলা ইয়াতো তেনেকৈ থাকিবা। যোৱা, এতিয়া ফ্ৰেছ হৈ আহা, মই তোমালৈ কিবা এটা খাবলৈ বনাওঁগৈ। হ'ব দিয়া। যেতিয়ালৈকে তোৰ বাপেৰৰ সেই কোটিটকীয়া সম্পত্তিবোৰ মই মোৰ নামলৈ আনিব নোৱাৰোঁ তেতিয়ালৈকে মই কাকো চিনি নাপাওঁ, না মোৰ মাক না মোৰ ভণ্টিক। এইখন ঘৰত এতিয়াৰ পৰা মই তই বেয়া পোৱা কাম একো হ'বলৈ দিব নোৱাৰোঁ। যদি কেনেবাকৈ তই মোক এৰি থৈ যাবলৈ হয় তেতিয়াহ'লে মই এজনী সোণৰ কণী পৰা হাঁহ হেৰুৱাব লাগিব। নাই নাই, এইটো মই কেতিয়াও হ'বলৈ নিদিওঁ। তাৰ বাবে যদি মোক জন্ম দিয়া মাজনীকো মই বেয়া ব্যৱহাৰ কৰিব লাগে সেইটোও কৰিম, কিন্তু তোক মই কেতিয়াও মই মোৰ হাতৰ পৰা উৰি যাবলৈ দিব নোৱাৰোঁ।